চাওক কিমান ডাঙৰ হাতত কাম লৈ পেলাই আগুৱাই আছে জানিব লাগে আমি সৰু সুৰা কাম কৰা নাই আমি সৰু সৰু নিজকে সৰু সৰু দেখা পাব পাৰে লেংথিঙীয়া একো নাই জাম্বা জাম্বি আমি মূৰ্খ হ'ব পাৰে দেখাত কিন্তু আমাৰ অন্তৰত মূৰ্খ নহয় আমি সঠিক কামে হাত কৰিবলৈ লৈছোঁ সঁচা কাম কৰিবলৈ লৈছোঁ আমি কিন্তু আমি উপলব্ধি কৰা নাই যেহেতুকে আমি MLA MP পঠাব পৰা নাই কাৰণে আমি নিজকে দুৰ্বল দুৰ্বল বুলি ভাবি আছোঁ নহয় আমি দুৰ্বল নহয় বুজি পাইছে আমি নিজকে সবল বুলি ভাবিব লাগে মই ডাঙৰ কাম কৰিবলৈ লৈছোঁ পৃথিৱীৰ কাৰণে মই অকল নিজৰ পেটৰ কাৰণে নহয় মই অকল নিজৰ অঞ্চলৰ কাৰণে নিজৰ জিলাৰ কাৰণে নিজৰ গাঁৱৰ কাৰণে নিজৰ দেশৰ কাৰণে নহয় মই সারা পৃথিৱীৰ কাৰণে কাম কৰিবলৈ লৈছোঁ আৰু মোৰ নিচিনা মানুহ সারা পৃথিৱীত বহুত মানুহ আছে তেওঁলোকৰ কল্যাণ হ'ব লাগে মোৰো কল্যাণ হ'ব লাগে সবৰে কল্যাণ হ'ব লাগে কিয়নো পৃথিৱীত যিমান মানুহ আছে 740 কোটি মানুহ আছে পৃথিৱীত এই মানুহবিলাকক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেওঁলোকৰ কল্যাণৰ কাৰণে আমি কাম কৰিবলৈ লৈছোঁ আমি সৰু মানুহ নহয় আমাৰ লগত বহুত শক্তি আছে মাত্ৰ আমাৰ পকেটত পইচাহে নাই বুজিছে পইচা নাথাকিলে মানুহবিলাকে নিজকে দুৰ্বল 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 ভাবে কিন্তু পইচাই সব কিছু নহয় কিছুমান সময়ত পইচাই সব কিছু নহয় বুজি পাইছে কিন্তু কিছুমান কামত পইচা লাগে বুজিছে পইচাও লাগে গতিকে আমাক পইচাও লাগে আৰু পৃথিৱীৰ সকলো মানুহৰ সমস্যা সমাধান হ'ব লাগে যুদ্ধ বিগ্ৰহ খতম কৰিব লাগে উগ্ৰপন্থী ধ্বংস কৰিব লাগে চুৰ ডকাইত ধ্বংস কৰিব লাগে যিকোনো সমস্যা ধ্বংস কৰিব লাগে এইটো আমি ভাবি পেলাই কাম কৰিব লাগে আৰু সেইটোৰ কাৰণে ভগৱানে আল্লাই আমাক বচন দি থৈছে যিমান মানুহ আছে এজনা মালিকৰে সন্তান হয় না কোৰাণতো সেইটোৱেই কৈছে বাইবেলতো সেইটোৱেই কৈছে গীতাটো সেইটোকে কৈছে বুজিছে আমি সকলোৱে এক গীতাত কৈছে বসুধাই কুটুম্বকম সারা পৃথিৱীয়ে এজনা মালিকৰে বুজিছে গোটেই আমি এজনা মালিকৰে সন্তান আমিহে এইটো সংসাৰত আমিহে কল্পনা কৰি বেলেগ বেলেগ নাম বনাই লৈছোঁ জাতিৰ হিচাপ নাই ধৰ্মৰ হিচাপ নাই এনেকুৱা হৈছে বুজি পাইছে আমি জাতি ধৰ্মক লৈ পেলাই আমি শান্তি নাপাওঁ আমি ভাবিব লাগিব আমি প্ৰত্যেকৰ কথা চিন্তা কৰিব লাগিব যাতে সকলোৱে কল্যাণ পায় মংগল পায় সকলোৱে শান্তিৰে জীয়াই থাকিব পাৰে এইটোহে আমাৰ কামনা এইটো কামনা কৰি যিটো কাম কৰা যায় প্ৰত্যেকৰ কাৰণে সেইটোৱেই ধৰ্ম হয় সেইটোৱেই ধৰ্ম আৰু ধৰ্মৰ নামটো আমিহে দিছোঁ হিন্দু ধৰ্ম বুলি আমিহে দিছোঁ হয় না নহয় খ্ৰীষ্টান ধৰ্ম বুলি আমিহে দিছোঁ ভগৱানে দিছে নেকি দিয়া নাই হা মুছলিম ধৰ্ম বুলি আমিহে বনাই লৈছোঁ আমি বনোৱা এইবিলাক আগতেতো কি ধৰ্ম আছিল কোনেও নাজানে যেতিয়া প্ৰথম অৱস্থা আছিলে কি ধৰ্ম আছিল একোৱেই নাজানে তাৰ পিছতহে আমি যেতিয়া অলপ জানা বুজা হ'লোঁ বুদ্ধি পালোঁ তেতিয়াহে আমাৰ মাজত বিভাজন হৈ গ'ল তুমি সেইটো জাগাৰ মানুহ তুমি সেইটো জাগাৰ মানুহ সেইটো জাগাৰ মানুহ তুমি সিফালে থাকা মই ইফালে থাকি জাগা লৈ জাগা বৰ্ণ বেলেগ হ'ল ভাষা শব্দ বেলেগ হ'ল এনেকৈ হ'ল তাৰপিছত খোৱা লোৱা থকা মেলা ব্যৱস্থাবিলাক বেলেগ বেলেগ হৈ গ'ল বেলেগ বেলেগ তাৰপিছত
নাম দিছে এতিয়া চাওক ভগৱানৰ নামটো আমিহে দিলোঁ এতিয়া ভগৱানৰ নামটো আমি দিব পাৰোঁ নেকি যোনে জন্ম দিছে ভাই তাৰ নাম আমি দিব পাৰোঁ নেকি আমাৰ নামটোহে দিব পাৰে ভগৱানে তুমি অমুকা পাল্লা জিকা কোমৰা লাও কিবা কিবি আমি দিব নোৱাৰোঁ নহয় এতিয়া আমাৰ মানুহবিলাকে কৈছে ঈশ্বৰ ঈশ্বৰ বুলি নাম ক'বলৈ দিছে ভগৱান বুলি ক'বলৈ দিছে পৰমাত্মা বুলি ক'বলৈ দিছে পৰম পিতা বুলি ক'বলৈ দিছে মহাত্মা বুলি ক'বলৈ দিছে কিবা কিবি ক'বলৈ দিছে হিচাপ নাই লাষ্টত যেতিয়া নামটো বেছি হৈ গ'ল নামৰ এগেইনষ্টে এটা এটা ধৰ্ম হৈ গ'ল নামৰ এগেইনষ্টে এটা এটা ধৰ্ম হৈ গ'ল এই আমাৰ ধৰ্মত আল্লাহ বুলি কয় আমাৰ ধৰ্মত ভগৱান বুলি কয় আমাৰ ধৰ্মত ঈশ্বৰ বুলি কয় আমাৰ ধৰ্মত পৰমাত্মা বুলি কোৱা এই এনেকুৱা হৈ গ'ল নহয় লাষ্টত মিল নাখায় মিল নোখোৱা হৈ গ'ল বিবেৰিবা হৈ গ'ল আমাৰ মাজত এনেকুৱা অৱস্থা হৈছে এইবিলাক গোটেই কথাটো যোনে যি ধৰ্ম নাথাকক কিয় আমাৰ এতিয়া ক'ব লগা একো কথা নাই কিন্তু বিভিন্ন জাতি থাকক আমাৰ ক'ব লগা কথা নাই এতিয়া কিন্তু আমি যে বৰ্তমান যুগৰ মানুহ হয় মানৱ জাতি আমি বহুত এডভান্সত আহিলোঁ আজিকালি সায়েন্সৰ যুগ হয় টেকন'লজিৰ যুগ হয় এতিয়া আগৰ কথা চিন্তা কৰিবলৈ আমাৰ সময় নাই এতিয়া আহি থকা কথা চিন্তা কৰিব লাগে যেনেকৈ থাকিলে আমি সকলোৱে এক হ'ব পাৰোঁ এই কথা চিন্তা কৰি পেলাই আমি কাম কৰিছোঁ সেইকাৰণে পটাছ পাৰ্টি ইণ্টাৰনেশ্যনেল হয় বুজি পাইছে এতিয়া আমি চবৰ কাৰণে চিন্তা কৰোঁ অকল নিজৰ কাৰণে নহয় নিজৰ কাৰণে মাত্ৰ চিন্তা কৰিলে তাক কি কয় চেলফিছ স্বাৰ্থবাদী এইটোৱেই দিয়ে কোনো কাম নহয় আমি চবৰ কাৰণে হ'ব লাগে তো এইটো সেইকাৰণে এই দিনটো আমাৰ কাৰণে বহুত মহত্বপূৰ্ণ দিন হয় বিৰাট খুচিৰ দিন হয় বিৰাট পবিত্ৰ দিন হয় এইটো সেইকাৰণে আমি সকলোৱে ফূৰ্তিতে আহিব লাগে আমি নাৰ্ভাছ হৈ পেলাই আহিব নালাগে আমি কলামুখ হৈ লৈ পেলাই আহিব নালাগে আমি ফূৰ্তিত আহিব লাগে হাঁহিৰ মুখেৰে আহিব লাগে দলে বলে আহিব লাগে এইটো উৎসৱ উদযাপন কৰিব লাগে এই প্ৰতিষ্ঠা দিৱসটো এটা উৎসৱৰ নিচিনা আমি উদযাপন কৰিব লাগে গতিকে আমি কাকো এৰি থৈ আহিব নোৱাৰোঁ চব ফেমিলি যদি আহিব বিচাৰে ফেমিলি লৈ আহক গাঁৱৰ মানুহ চব আহিব যদি বিচাৰে আহিব দিয়ক এই কথা আমি মানুহক জনাব লাগে জানিলে আহিব নেজানিলে নাহে আমি এক কৰিব ঠিক আছে আমি বহুত ডাঙৰ কাম কৰিছোঁ আমি সৰু মানুহ নহয় আমি সকলোৱে ডাঙৰ মানুহ নহয় কিন্তু আমি যেনেকৈ হাতীয়ে নিজৰ শক্তিটো গম নাপায় কমকে নাপায় হাতীয়ে সেই গম নোপোৱাৰ কাৰণে কি হয় জানে ইমান এজন মাউতৰ দ্বাৰা পৰিচালিত হয় বুজিছে মাউতো কিমান বল আছে হাতীৰ লগত কিবা বল আছে তাৰ যুদ্ধ কৰিব পৰা আছে নেকি তাৰ বল নাই মাউতো একবাৰ এনেকৈ ধৰি পেলাই দিলে মাউতৰ অৱস্থা খতম নহয় জানো তেনেকুৱা মানুহ কেইটা ধৰি পেলাই পেলাই দিব পাৰিব হাতীয়ে হয় না নহয় কিন্তু নকৰে নকৰে মানে তাৰো অহংকাৰ নাই বেচৰা যে মোৰ তাতে যে ইমান বল আছে তাৰ অনুভৱ নাই সেইকাৰণে অহংকাৰ নাই কোনোবাই যে 4-5জন মানুহ লগ লাগি পেলাই খেদিলেই বেচৰা পলাই যায় নহয় না পলাই যায় এতিয়া জানিতো ইয়াতে আমাৰ ইফালে ভূটান পাহাৰ কাষে কাষে যিবিলাক মানুহে ধান খেতি বাতি ৰুই পেলাই মহা চলাই আছে তেওঁলোকে জানে এতিয়া আহি এতিয়াহে অলপ অকৰা হৈ আছে গম পাই আছে খাবলৈ নাই তাত উপায় নাপাই পেলাই তললৈ আহি পাইছে খাইছে কি খাব বেচৰা হওক তেওঁলোকৰ খোৱাৰ কাৰণে একো ব্যৱস্থা কৰি দিয়া নাই মানুহ নথকা জাগাই নাই এতিয়া পাহাৰে ভৈয়ামে জংঘলে চব মানুহে মানুহ হৈ দিছে তেতিয়াহ'লে জংঘলত পশু ক'ত থাকিব এতিয়া থাকিবলৈ জাগা নাই এইটো আৰু এইটো দুখ কাৰ মানুহৰ দুখ
বুজি পাইছে আৰু এই ভোটাৰশ্বিপটো হ'লে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল কামটো যদি সম্পূৰ্ণ হয় তেতিয়াহ'লে চবে জীয়াই থাকিব ঘোঁৰাও জীয়াই থাকিব হাতীও জীয়াই থাকিব কুকুৰো জীয়াই থাকিব চব জীয়াই থাকিব কিয়নো গোটেই যিমান প্ৰাণী আছে ঈশ্বৰৰে পুত্ৰ কন্যা হয় ঈশ্বৰে সৃষ্টি কৰা বেলেগে সৃষ্টি কৰা নাই এই পিঁপৰাবিলাক কি ভগৱানে সৃষ্টি কৰা নাই নেকি খালি মোক সৃষ্টি কৰিছে নে আমাক সৃষ্টি কৰিছে নেকি নহয় চবে থাকিব লাগিব বুলি কৈছে তেতিয়াহে এটা বৃহৎ বিশ্ব ব্ৰহ্মাণ্ড বৃহৎ এটা সংসাৰ জগত গতিকে ঠিক আছে আমি সকলোৱে দলে দলে আহিবলৈ চেষ্টা কৰোঁ আৰু আমাৰ মাজত আজি যিকেইটা ব্লক কমিটি আহিছে ব্লকৰ পৰা আপোনালোকে চিন্তা কৰক